এই মুহূৰ্তত মই উপস্থিত আছোঁ মুনিয়া ৰাজভৰ নামৰ এগৰাকী মহিলাৰ বাসগৃহত। তেখেত ঢুকাল আৰু যিদিনা পানী বাঢ়ি আহিছিল সেইদিনা অৰ্থাৎ 20 তাৰিখে আছিল তেওঁলোকৰ সেই মহিলাগৰাকীৰ মুনিয়া নামৰ প্ৰয়াত মহিলাগৰাকীৰ শ্ৰাদ্ধ। টেণ্ট দিয়া হৈছিল। এইবিলাক বাঁহ আপোনালোকে দেখা পাইছে। এইখিনি টেণ্টৰ টিংপাত, এইবোৰ বগা কাপোৰ এতিয়াও ইয়াত আছেই লাগি। ব্ৰাহ্মণ আহি পালে। তেওঁলোকৰ যিখিনি আচলতে বৈদিক কাম, সেই বৈদিক কামখিনিৰ বাবে ব্ৰাহ্মণ আহি পাই ইয়াত উপস্থিত হ'ল। তেতিয়া অলপ পানী হৈছে। এই স্থানটো কিছু পৰিমাণে ওখ, যদিও এতিয়া বৰ্তমান মই এই ঘৰসমূহ পুতি পেলালে পলসে। মই এতিয়া য'ত উপস্থিত আছোঁ ইয়াত 6 ফুট 7 ফুট পলসৰ ওপৰত মই উপস্থিত আছোঁ। আৰু ইয়াৰ এই ঘৰবোৰ পুতি পেলোৱা ঘৰবিলাক কিছু ওখকৈ বনোৱা হৈছিল। পথটো কিছু ডাউন আছিলে। আৰু ইয়াত এতিয়া পলসে পুতি পেলোৱা এই কথাবিলাকৰ মই এইটোহে দেখুৱাব বিচাৰিছোঁ আপোনালোকক যে ইয়াত সকাম পাতিবলৈ যেতিয়া তেওঁলোক সাজু হৈছিল, পানী বাঢ়িছে। সকামৰ ঘৰীয়া মানুহে ভাবিলে যে তেওঁলোকে পানী হৈছে, ইয়াত পানী, নদী পাৰত পানী হয়, ইমান কথাটো চিৰিয়াছলি লোৱা নাছিল। তেনেকুৱাতে খবৰ আহিল যে কাষৰ গাঁওকেইখনত পানী বহুত, মানুহৰ ঘৰত পানী সোমাইছে, মানুহ বচাব লাগে। তেওঁলোক বৃত্তিগতভাৱে নাও চালক, তেওঁলোকে নদীত নাও চলাই শিল উঠায় আৰু তেওঁলোকে লগে লগে নাওলৈ তালৈ গুচি গ'ল। নাওলৈ তালৈ গ'ল, ঘূৰি আহি পাই তেওঁলোকৰ ঘৰে নাই। ঘৰ পলসে পুতি পেলালে, পানী হুৰহুৰাই আহিল। সেই সকাম পাতিবলৈ তেওঁলোকে যিখিনি ব্যৱস্থা কৰিছিল সেইবিলাক তেনেদৰে থাকি গ'ল। তেওঁ সেই ঘৰখনৰ যিজন যুৱক, তেওঁ মোৰ লগত আছে। কি হৈছিল সেইদিনা অকণমান মোক বুজাই দিয়কচোন। সেইদিনাখন ব্ৰাহ্মণ আহিছিলে। আমি ভাবিলোঁ অলপ পানীটো কম আছে, সকামটো হৈ যাব। তেতিয়া চাইছোঁ লাহে লাহে পানী বাঢ়িছে, ব্ৰাহ্মণ আহিছে, ইয়াত উঠা নাছিলে। তেতিয়া চাইছোঁ এই তলপিনে গোটেই পানী সোমাই ঘৰ বুঢ়া ভেটি ভাঙি পেলাইছে। তেতিয়া চাইছোঁ আমি আৰু নহ'ব ইয়াত। পণ্ডিতজী, আমি ব্ৰাহ্মণজনকেইটাই হাতযোৰ ক'লোঁ, পণ্ডিতজী আপোনাৰ মানে সকামটো পাতিব পাৰিম নাই বেলেগ দিনত? এওঁ কৈছে পাৰিব। তেতিয়া কৈছোঁ আপুনি যাওক, আপুনি ওলাই যাওক, নহ'লে আপোনাকো বচাব দিগদাৰ হ'ব। তেওঁক ওলাই দিলোঁ। তাৰপাছত আমি চাইছোঁ বস্তু বচাম ন মানুহ বচাম। আমি ক'লোঁ বাদ দে, বস্তুটো হেৰি হৈ যাব পিছত, কিন্তু মানুহ আমি বচাবৰ কাৰণে বেছি আছে। আমি ওলালোঁ, আমাৰ যিমান মানুহ আছে গাঁও, আমি অকলে কৰা বুলি কোৱা নাই, গোটেই আমাৰ এই অঞ্চলত যিমান মানুহ নাও চলোৱা মানুহ আছে তেওঁলোকে সহায় কৰি মেলি গোটেই গাঁৱৰ মানুহ আমি ওলাব যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ ৰাতিলৈকে। আৰু আমাৰ এই দাদাসকল নাথাকিলে কি হ'লহেঁতেন, আমি লাইফত ইমান ভবা নাছিলোঁ যে এইটো ঘৰ ভেটি আমাৰ পূৰা উঠি যাব। লাইফত আমি পোৱা নাই এনেকুৱা ডাঙৰ পানী। আৰু এনেকুৱা হৈছে, গোটেই দাদাহঁতে আহিছিলে, গোটেই আমাৰ যিমান ভাইটি আছে চব লাগি ভাগি, লগত 6টা নাও আছে। বেছি নাও থাকিলে আৰু ভাল আছিলে, কিন্তু 6টা আমাৰ ইয়াত নাও আছিলে। যিমান পাৰিলোঁ আমি ইমান হেৰি কৰিব চেষ্টা কৰিলোঁ। আৰু চাইছে আপোনালোকে কেনেকুৱা গতি হৈ আছে। এনেকুৱা ভিতৰত কিমান পলস আছে? ঘৰৰ ভিতৰত ইমান পলস আছে, এতিয়ালৈকে বস্তু পাতি ডকুমেণ্টছ আমাৰ যিকেইটা আছিলে চব গুচি গ'ল। আৰু যিমান বস্তু কেটিঙৰ বস্তু আমি আনিছিলোঁ সকাম পাতিবৰ কাৰণে, কিমান বস্তু গুচি গ'ল। এতিয়া আমি কি কৰিম সেইটো ভবা নাই। এতিয়া আপুনি চাই লওক, টিং আনিছিলোঁ ভাত কাৰণে, এই টিংকেইটা উলিয়াই মানুহ ভাড়া এটা দিছিলোঁ, এইকেইটা ল'ব জানো? এইকেইটাতো আমাক ক'ব যে এনেকুৱা আমি ভাড়াত দিছিলোঁ, তোমালোকে জানা কি কৰিছা। সমস্যাৰ অন্ত নাই। টেণ্টৰ পৰা ভাড়াত অনা সামগ্ৰীকেইটা এতিয়া টেণ্টৱালাই ঘূৰাই নলয়, পানীত ডুব গ'ল। টেণ্টৰ পৰা অনা বিভিন্ন বাচন বৰ্তন পানীত উটি গ'ল। তেওঁলোকৰ নিজৰ ঘৰখনেই নাই। এতিয়া টেণ্টৱালাকো আকৌ সেইবিলাক বস্তুৰ ভৰণ পোষণ কৰিব লাগিব। ঘৰৰ প্ৰতি এটাও সামগ্ৰী বচাব নোৱাৰিলে। মানুহকেইটা যেনে তেনে বাচিছে। গৰু আছিল নি? গৰু আছিল, উটি গ'ল নে বাচিল? নাই। এই গৰুকেইটাক ৰছী কাটি মেলি এই আপোনালোকে যে শিলত, এই ইয়াত মানে শিলৰ ওপৰত সেই তাত এৰি দিলোঁ আমি। মানে সিহঁতি যিমান গৰু ছাগলী আছে এইটো বস্তিত আছিলে, কেইটামান বাচিলে এই শিলৰ ওপৰত থাকি বাচিলে। আৰু কাষতে সেই নদীৰ পৰা উঠোৱা শিলৰ দম আছে। তেওঁলোকে সেই দমত গৰুকেইজনী ৰছী কাটি এৰি দিলে। তালৈ সাঁতুৰি গৈ সেই শিলৰ দমত উঠি কেইজনীমান গাই, কেইটামান ছাগলী বাচিল। বাকী বহু ছাগলী, বহু গৰু তেওঁলোকে ইতিমধ্যে উটি গ'ল। এয়া হ'ল বানাক্ৰান্তৰ দুৰ্দশা। আমি কিছু আগলৈ যাওঁ, গাঁওখনৰ আৰু দৃশ্য দেখুৱাওঁ, কেনেদৰে তেওঁলোক জীয়াই আছে, কেনেদৰে জীৱন সংগ্ৰাম হৈছে মই কিছু দেখুৱাম। এইখন এখন ঘৰ, এইখন ঘৰৰ অৱস্থা চাওক। মুধচ পলসৰ তলত
এই মুধচটো এই মুহূৰ্তত আমি দেখুৱাইছোঁ। মুধচ এতিয়া এনেদৰে পলসে ঘৰটোত পেলাই দিলে, পেলোৱাৰ পিছত মুধচটো ওপৰলৈকে এনেদৰে পলস পৰিছে। এখন চোতাল, এনে এটা পৰ্যায় ইয়াত এই মুহূৰ্তত পলসে মানে যেনিয়ে চাই তেনিয়ে মাথো পলস। আমি কিছু আগলৈ যাওঁ, গাঁওখনৰ আৰু দৃশ্য দেখুৱাম। বাইদেউ অকণমান আগত আহিব নেকি? এইটো আপোনাৰ ঘৰ নেকি? অঁ, মোৰ ঘৰ। কিবা বাছিল নে? একো বচা নাই, চব গুচি গ'ল, চব গুচি গ'ল। চব গুচি গ'ল। কেনেকৈ কি হ'ব এতিয়া? এতিয়া ভগৱানে জানে কি হ'ব, একো বাচাই নাই। দি গৈছিলে ডকুমেণ্টছ, কাপোৰ কানি, একো বচাব পৰা নাই। ল'ৰা ছোৱালী যেন তেন বচাই ওলাইছোঁ আৰু। এতিয়া চব মা ঘৰত পঠাই দিছোঁ ল'ৰা ছোৱালীক, আমি অকলে আছোঁ এতিয়া, মতা মাইকী। দেউতা আছে, ডাঙৰ দাদা আছে। এতিয়া ক'ত আছে ৰাতি? ৰাতি আমি সেই তাত কেম্প বনাই আছোঁ। ৰাস্তাত। অঁ, ৰাস্তাত আছোঁ। অঁ, ৰাস্তাত আছে মানে আপোনালোকৰ খোৱা বোৱা কি হৈছে? খোৱা বোৱা আৰু ৰাস্তা ঘাটত যিহে পাওঁ সিহে খাওঁ আৰু, উপায় নাই আৰু। গেছ নাই, চোলা নাই। অঁ, বস্তু কানি চব কিমান গুচি গ'ল, একো বচাবলৈ পৰা নাই। ধেৰ কিমান আছিলে কেছ? কেছ মোৰ 1.5 লাখমান আছিলে। পূৰা বস্তু কানি বহুত আছিলে। দোকানৰ কাম কৰে, শিখৰ বিস্কুট চিস্কুট চব বস্তুখিনি চব গুচি গ'ল। কেছ পইচাটো কিয় ৰাখিছিলে ঘৰত? দোকানৰ পইচা জমা কৰিবলৈ ৰাখিছিলে। ডেইলি বিক্ৰী কৰে, ডেইলি আনি কিনি কেছ পইচা লৈ কিনি মালিকক দিব লাগে। কেছ পইচা আনি থোৱা আছিলে। এনেকুৱা পানী বাঢ়ি আহিলে ওলাই যাব পৰা নাই, একেবাৰে চব গুচি গ'ল। দোকানত হাজিৰা কৰে মোৰ মানুহজন, দোকানতে কাম কৰে। দোকানৰ বস্তু আনি জমা কৰে, সেইটোৱে কাম কৰি পইচা আনে ঘৰত, আকৌ জমা কৰি দিয়ে। এখন দোকানত তেওঁ স্বামীয়ে কাম কৰে, দোকানৰ পৰা বস্তু আনে, বিক্ৰী কৰে। আকৌ সেই পইচা যিকেইটা বিক্ৰী হয়, যিকেইটা পইচা পায়, সেইকেইটা দোকানত ঘূৰাই দিব লাগে। দি আকৌ বস্তু আনে, দি তেওঁলোকে এনেদৰে পৰিয়াল চলাইছিল। কিন্তু এতিয়া সেয়া সকলো আচলতে এক প্ৰকাৰ শেষ হৈ গ'ল। কাৰণ এতিয়া সেই দোকানখনতো তেওঁলোকে পইচা নিদিলে আকৌতো মাল নিদিব। আন এটা ঘৰ মই বাওঁহাতে দেখুৱাব বিচাৰিছোঁ। এইটো এটা ঘৰ আছিল, সেইটো গৰু গোহাল। গৰুকেইটা বাছিল, গোহালিতে মৰা গৰু আছে নি? এতিয়া নাই। এইটো আছিলে খেৰৰ মেজি, সেইটো পেলাই দিলে। খেৰৰ গৰু পুহিবৰ কাৰণে খেৰ তেওঁলোকে হেৰি কৰে। নদীলৈ নামি যোৱা এইখনেই দিখৌ, মই দিখৌখন দেখুৱাইছোঁ। নদীৰ পৰা তেওঁলোকে যি শিল বালি উঠাই অনা এই ডাম্পাৰেৰে নদীৰ পৰা লৈ আহে। তাৰ নদীলৈ নামি যোৱা ৰাস্তা আছিল এইটো। এতিয়া চাওক, নদীৰ পানীৰ স্তৰ চাওক আৰু পলসৰ স্তৰ চাওক। আপোনালোকে হয়তো অনুমান কৰিব পাৰিব যে কিমান ওপৰলৈকে পানী উঠিছিল, কিমান পলসে পুতিলে, সেয়া আপোনালোকে অনুমান কৰিব পাৰিব। এইফালে একদম পুৰা সোঁতটো সোমাই গৈছে। এই পিনে এনেকৈ নদীটো গৈছে, সোঁত একদম সেই ডাঙৰ ডাঙৰ সোঁতটো ইয়াৰ পৰা ওলাই গৈছে। আৰু গৰুবিলাক উটুৱাই মেলি ইফালে গোটেইখন গৰু লৈ গৈছে। গৰুবোৰ ইয়াৰ পৰা উঠাই লৈ গুচি গ'ল। উটাই লৈ গৈছে। এইটো আমাৰ ৰাস্তা হয়, অহা যোৱা কৰা ৰাস্তা হয়। আৰু এইটো ৰাস্তা হয় নদী যোৱা ৰাস্তা। এতিয়া আমি গৰুবিলাক বচাব নোৱাৰিলোঁ। যেতিয়া বানপানী আহিছিলে তেতিয়া গৰুবিলাক বচাব নোৱাৰিলোঁ। ইমান সোঁত, ডাঙৰ ডাঙৰ সোঁত আছিলে ইয়াত। এতিয়া মানুহ ওলাম নে গৰুবিলাকক বচাম, সেইটো অৱস্থাত আছিলোঁ আমি। আমাৰ ডিঙিলৈকে পানী আছিলে ইয়াত। যেনে তেনে মা বাপেকক লৈ মেলি এই ৰাস্তাত থৈ আহি আমি ইয়াত থাকিছিলোঁ। ইয়াত মানে নাৱৰ সুবিধা নাছিলে। দাদাহঁতৰ নাও আছিলে, 7-8টামান নাও আছিলে। এওঁলোকে আমাক ৰক্ষা কৰিছে। সেয়া প্ৰতিগৰাকীয়ে বৰ্ণনা দিছে। আৰু এই গছবিলাকে প্ৰমাণ কৰে কি প্ৰচণ্ড সোঁত আছিল। চাওক, এইবোৰ বেঙেনা খেতি আছিল। ইতিমধ্যে পলসে সকলো পুতি পেলালে। আৰু সেই দূৰৰ পথাৰখন চাওক, কেনেদৰে পলস ধান খেতি আছিল। আৰু সেই সকলো ইতিমধ্যে পলসৰ তলত। এয়া অৱস্থা। প্ৰতিখন ঘৰৰ এনেধৰণৰ এটা ভয়ংকৰ অৱস্থা।
অঁ এঘৰত পেচেণ্ট এটা আছিলে, গোটেই ৰাতিটো পৰিয়ালটো চিলিঙৰ ওপৰত বহি আছিলে। আমি ৰাতি আহিছিলোঁ, তেওঁলোকে ক'লে মামাৰ ল'ৰাজন পেচেণ্ট হৈ আছে, পেচাব ঘৰত তেওঁৰ পাইপ লগোৱা আছিলে। তেওঁ ক'লে এতিয়া লৈ যাব নোৱাৰোঁ, বহুত ৰাতি আছে, আমি ক'ৰবাত কিবা এটা হৈ যাব, ৰিস্কটো নলওঁ, তোমালোকে ৰাতিপুৱা আহিবা। আমি ৰাতিপুৱা আহিলোঁ, এওঁলোকক উঠালোঁ, দেখিছোঁ একদম পেচাব ঘৰত পাইপ চাইপ লগোৱা আছে, ল'ৰাটো একদম অৱস্থা নাই। তাক যেন তেন লৈ গ'লোঁ, আমাৰ ইয়াত মামুদা আছে, আৰু সেইদিনাখন তাৰ পেচাব ঘৰৰ পাইপটো খোলা ডেট আছিলে। এতিয়া গাড়ী চাড়ী নাযায় হস্পিটেললৈ, আমাৰ মামুদাই খুলি দিলে, মেডিকেল ষ্ট'ৰ এটা আছে, তেওঁ খুলি দিলে। মানে বহুত ফাৰ্মাচী মামু। ফাৰ্মাচী মামু, বহুত বেয়া পৰিস্থিতিত আছিলে এওঁলোকে। এইখিনিতে এটা কথা ক'ব লাগিব, বিধ্বংসী বানৰ পাছতে যিজন মামুৰ নাম ল'লে তেওঁক শলাগ নিদিলে নোৱাৰিম। তেওঁৰ কথা ইতিমধ্যে বিভিন্নজনে মোক কৈছে। তেওঁ এজন ফাৰ্মাচিষ্ট, কিন্তু তেওঁ কিমান মানুহক আশ্ৰয় দিছে, বেমাৰৰ পাছত ফ্ৰী ট্ৰিটমেণ্ট, বেমাৰৰ পিছত ফ্ৰী দৰৱ, ফ্ৰীকৈ তেওঁ সকলোকে থকাৰ ব্যৱস্থা কৰিছে। তেওঁ আনকি যিটো চেম্বাৰ আছিল, ডক্টৰ চেম্বাৰ, তাতো তেওঁ বানে ভঙা মানুহক থাকিবলৈ দিছে। তেওঁ দোকানৰ ভিতৰত মানুহ আছে, আপুনি আছিলে। এয়া বিভিন্নজনে এই বিহুবোৰত মোক এই কথাটো কৈছে। সঁচাকৈ মামুক আমি চিনি নাপাওঁ, কিন্তু মামুৰ নাম শুনি শুনি মই ইতিমধ্যে মামুৰ ফাৰ্মাচিষ্ট মোৰ মনত ৰৈ গৈছে। সঁচাকৈ মানুহজনক ধন্যবাদ বিচাৰিছোঁ। নহয়, তেওঁক মই ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁ ফাৰ্মাচী থকাৰ স্বত্তেও তেওঁ আমাক বচাবলৈ নাও 2-3খন লৈ আনিছে। এওঁলোকৰ লগত নাওটো লৈ আহি বহুত মানুহ বচালে। সেই ফাৰ্মাচী মামু দাদাই আমাক বহুত মানুহ বচালে এতিয়া, আৰু মানুহ বচালে। তাত আৰু ফ্ৰী ট্ৰিটমেণ্টো কৰাই দিছে তেওঁৰ ফালৰ পৰা, আৰু থাকিবলৈ মানুহবিলাককো তাত আশ্ৰয়স্থল দিছে। তেওঁক ধন্যবাদ জনাইছোঁ, বহুত মৰম চেনেহ দিছে আমাক, সেইটোকে যাচিছোঁ। সঁচাকৈ ক'ব লাগিব যে মামু বোলা মানুহজনে ইতিমধ্যে মানুহক ফ্ৰী ৰিকভাৰ কৰিছে, ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰীলি তেওঁলোকক থকাৰ ব্যৱস্থা, ফ্ৰীকৈ তেওঁলোকৰ মেডিচিন সকলো এজন মানুহে দিছে। বিহুবৰৰ নিচিনা সৰু এখন টাউন, তাত কিমান তেওঁৰ বিক্ৰী সেইটো ডাঙৰ কথা নহয়, কিন্তু যিটো মহানুভৱতা, সেই মানুহজনৰ যিটো মহানুভৱতা, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এইসকল লোকে যেনেদৰে নিজৰ সম্পত্তি, নিজৰ গৰুজনী, নিজৰ ছাগলীটো, নিজৰ পৰিয়ালৰ, নিজৰ ঘৰুৱা আচবাব নবচাই যেনেদৰে এইসকল লোকে মানুহক উদ্ধাৰ কৰিবলৈ গৈছিল, একেদৰে মামু নামৰ মানুহজনেও কিন্তু আন কিছু মহান আদৰ্শ দেখুৱাইছে। এই মহাপ্ৰলয়ৰ সময়ত এইসকল লোক সঁচাকৈ তেওঁলোক ধন্যবাদৰ পাত্ৰ, তেওঁলোক শলাগিবলগীয়া, আৰু তেওঁলোক স্বীকৃতিৰ প্ৰয়োজন আছে। তেওঁলোকক স্বীকৃতি দিব লাগে। অন্ততঃ প্ৰশাসনেও হ'লেও মামু নামৰ মানুহজনৰ তেওঁক কিছু স্বীকৃতি প্ৰদান কৰক, সেয়া আমি আচলতে প্ৰশাসনৰ ওচৰতো অনুৰোধ জনাইছোঁ। এনেধৰণে আৰু বিধ্বংসী অৱস্থা আগলৈ। মানুহে সুধিছিল যে দিখৌৰ পানী কিমান ওখ ঢৌ আহিছিল। বহুতে হয়তো এই প্ৰশ্নটো আচলতে বিভিন্নজনে কোনোবাই 20 ফুট, কোনোবাই 30 ফুটৰ কথা কয়, কিন্তু প্ৰকৃত সত্যটো কিমান আছিল। এতিয়া মই য'ত উপস্থিত আছোঁ, ইয়াৰ পৰা নদীখনৰ জলপৃষ্ঠ কিমান তলত আছে সেয়া আপোনালোকক দেখুৱাম। প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ মই ইয়াৰ কিমান উচ্চতালৈ পানী আহিছিল। সেই চিনটো আপোনালোকে চাওক, দেখিছে এই উচ্চতাত পানী আহিছিল এই অঞ্চলত, আৰু এই উচ্চতালৈকে পানী হোৱাৰ পিছত এতিয়া ইয়াতকৈ প্ৰায় 6 ফুট পানী তলত আছে নদী। এতিয়া ইয়াতকৈ নদী পাৰতকৈ কিমান তলত আছে পানী? এতিয়া আৰু 7-8 ফুট নিচিনা তলত আছে এতিয়া পানী। শুনিলে, পাৰৰ পৰা 8 ফুট তললৈ এতিয়া পানী নামিল দিখৌ এই অঞ্চলটোত, আৰু এই অঞ্চলটোত পানী হৈছিল কিমান আপোনালোকে অনুমান কৰক। যে পাৰতকৈ যদি এনেকৈ 8-10 ফুট ওখত পানী আহে, তেতিয়াহ'লে সি কি পৰ্যায়ত বিভীষিকা সৃষ্টি কৰিছে আপোনালোকে এবাৰ অনুমান কৰক। আৰু আমি এইখন পকী ঘৰৰ পিছফালৰ দৃশ্যাংশটো দেখুৱাইছোঁ আপোনালোকক। ইয়াত এয়া কাঠে বাঁহে এনেদৰে জাপ জাপ খৰি এতিয়া নৈৰ বুকুৰ পৰা উটি অহা এইসমূহ ডাঙৰ ডাঙৰ গছৰ কুণ্ডা আপোনালোকে চাওক, কিমান ডাঙৰ ডাঙৰ গছৰ কুণ্ডা ইয়াত লাগি ধৰি আছে। ইয়ে প্ৰমাণ কৰে আচলতে কিমান ভয়াৱহ আছিল সময়খিনি। এতিয়া এইখন গাঁৱত এতিয়া মানুহ নাই, মানুহ থাকিব পৰা পৰিৱেশেই নাই, চব ঘৰ এৰি পলাল। দুৰ্গন্ধ, যেনিয়ে তেনিয়ে মৃত গৰুৰ দুৰ্গন্ধত সকলো ইয়াৰ পৰা পলাই পত্ৰং দিলে। আৰু আগলৈ যাওঁ, আগৰ দৃশ্য দেখুৱাওঁ। এইসমূহ মানুহৰ ঘৰৰ ওপৰত কিমান পলস চাওক, প্ৰায়
ঘৰৰ ওপৰত পলস, এইবোৰ গোহালিবোৰত এনেদৰে পলস পৰি আছে এতিয়া। এইবোৰ ঘৰৰ অস্তিত্ব নাই। এনেধৰণে এই লোকসকলৰ এতিয়া দুৰ্দশা। সন্মুখত সেয়া জাবৰৰ দোম। এতিয়া এইসমূহ কাগজ পত্ৰ কাৰোবাৰ উটি আহিছে। চন্তক হাইস্কুল, তাৰা শৰ্মা, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, দেৱেন শৰ্মা, লক্ষী শৰ্মা, এইসমূহ নদীত উটি অহা কাৰোবাৰ। এইবোৰ নথি পত্ৰ, এইবোৰ আপোনালোকক দেখুৱাইছোঁ। এনেধৰণে মানুহৰ ঘৰৰ বিভিন্ন মূল্যৱান সামগ্ৰী এইবোৰ উটি আহিছে। এইবোৰ বিচাৰি এতিয়া হাহাকাৰ লাগি আছে সকলোৰে। অন্ততঃ এইবোৰ যদি শুকাই কোনোবাই যদি পায় বিচাৰি, তেওঁলোকৰ নিশ্চয় উপকাৰ হ'ব। গোৰ্খা উন্নয়ন পৰিষদ, এইখন তেওঁলোকৰ কিবা তথ্য। এইবোৰ অলপ শুকাওক, কোনোবাই অন্ততঃ পালে নিশ্চয় লাভান্বিত হ'ব। এইবোৰ চিনি পায় নেকি? চাহেব সিং ইংলিছ স্কুল, তাৰা শৰ্মা, প্ৰগ্ৰেছিভ ৰিপৰ্ট স্কুলৰ। এইবোৰ চিনি পায় নেকি মানুহ? চিনি পায়। ইয়াৰে মানুহ আগপিনেৰে হয়। দূৰৰ হয় ন? আপোনালোকে অন্ততঃ তেওঁলোকক কৈ দিব কাগজবোৰ ইয়াতে আছে, লৈ যাবলৈ। ঠিক আছে, ছোৱালীকেইটাৰ কামত আহিব। আচ্ছা। এইবোৰ পাৰ্চ, এইবোৰ এনেদৰে উটি আহিল। এইবিলাক উটি আহি ইয়াত লাগি ধৰি আছে। কোনোবা দোকানীৰ ঘড়ী দোকানীৰ কোনোবা কাগজ এখন। এয়া হ'ল ইয়াৰ দৃশ্যাংশ। এইসমূহ ছবি চালে যিকোনো লোকৰ বুকু বিষ উঠিব। যিকোনো লোকে আচলতে এই কথাবোৰ সহ্য কৰিব নোৱাৰিব। ইয়াৰ নদীৰ পাৰৰ কিছু দৃশ্যাংশ। এনেধৰণৰ এটা পৰ্যায়ত এতিয়া এই গোটেই সমগ্ৰ অঞ্চলটো ধ্বংস হৈছে। এনে এটা পৰ্যায়তে এই লোকসকল এতিয়া জীৱন আৰু মৃত্যুৰে যুঁজিব লগা হৈছে। মই দৃশ্যটো দেখুৱাবলৈ, কিছু বুজাই দিবৰ বাবে কিছু আগলৈ আহিছোঁ। আপোনালোকে একেটা ফ্ৰেমতে মুখ চাওক, ইয়াৰ ডোম চাওক। এটা ফ্ৰেমতে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ উচ্চতা আৰু ইয়াৰ জাবৰৰ ডোমৰ উচ্চতা চাওক। আপোনালোকে গম পাব কিমান ভয়ংকৰ এটা অৱস্থা এই অঞ্চলটো। আৰু চৌদিশে গেলা দুৰ্গন্ধ। ইয়াৰ পৰা বেছি সময় ইয়াত থাকিব নোৱাৰি। আমি আগলৈ যাম। আগৰো আন কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই আমি এই গাঁওখনৰ আৰু আন প্ৰান্তলৈ আমি যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই নেপালী খুঁটিৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। চৌদিশে যথেষ্ট দুৰ্গন্ধ আৰু ইয়াত যেনিয়ে তেনিয়ে ক'ৰবাত পশুধনৰ মৃত্যু হৈ গেলি আছে। শ পশুধন ইয়াত মৃত্যু হৈছে আৰু সেই পশুধনসমূহ ৰ'দ উঠাৰ লগে লগে ইতিমধ্যে গেলিবলৈ আৰম্ভ কৰিছে। আজি প্ৰায় 7-8 দিন হ'ল আৰু সেই পানীত সোমাই থকাৰ বাবে গেলিছে। আৰু সিফালে পলসৰ মই দম দেখুৱাব বিচাৰিছোঁ। পলস আৰু নদীয়ে কঢ়িয়াই অনা এইসমূহ বাঁহ, কাঠ, এনেধৰণৰ এটা পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাইছোঁ সেই দৃশ্যাংশ। আৰু এতিয়া এই মূল পথটো উলিয়াবলৈ প্ৰশাসনে চেষ্টা কৰি আছে। মূল পথটোতকৈ কিমান ওখ আপুনি এই এক্সকেভেটৰখন দেখা পালে নিশ্চয় গম পাব যে মূল পথতকৈ কেইবা ফুট ওখ পলস আৰু কাঠ আৰু বাঁহ। আপুনি সেই এক্সকেভেটৰখন অনুমান কৰিলে, আপুনি চালে অনুমান কৰিব পাৰিব কিমান পৰিছে। এইসকল লোকে যদি প্ৰশাসনে এই পথ ক্লিয়াৰ কৰি নিদিয়ে, মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ বাবে এক প্ৰকাৰ অসম্ভৱ। আপোনাৰ ঘৰ ইয়াতে নেকি? মোৰ ঘৰ অলপ আগত ইয়াত, আৰু গোটেই একো নাইকিয়া ইয়াত, চব জংঘল হৈ গ'ল।
এতিয়া খৰিখিনি দেখিছে, মোৰ ঘৰ চৰ চব ভাঙি দিলে, আপোনাৰ ঘৰ ভাগিলে? মোৰ ঘৰ ভাঙিলে আৰু বহুত মানুহৰ গাই গৰু, ইয়াত বহুত অসংখ্য গাই গৰু আছিলে। প্ৰত্যেক ঘৰত 10খন 20টা 30টা এনেকুৱাকৈ গাই গৰু আছিলে, কিন্তু বানপানী এনেকুৱাকৈ আহিলে চব একেবাৰে উটুৱাই লৈ গ'ল। এতিয়া দুই এটা ক'ৰবাত বাচিছে। যদি আমাক এই সময়ত যদি আমাৰ চৰকাৰে আমাক হেল্প নকৰে, তেনেহ'লে আমি বহুত দিগদাৰত পৰিম। আৰু এইফালে ইয়াত এতিয়া কৰি খাবলৈ একোৱেই নাই। ইয়াত আৰু 1 বছৰ 1.5 বছৰ লাগিব। এতিয়া ইয়াত চব শূন্য হৈ গ'ল। শূন্যৰ পৰা আকৌ ষ্টাৰ্ট হ'ব লাগিব। কাৰো লগত যি অলপ চলপ ধন আছিলে সেইটো পানীয়ে লৈ গ'ল। এতিয়াতো কাৰো লগত একোৱেই নাই তেনেকুৱা। এতিয়া কি হ'ব আৰু এইটো ঈশ্বৰে জানে আৰু। ঈশ্বৰৰ বাদে এতিয়া কোনেও একো নাজানে। মই সেই ঘৰকেইটা দেখুৱাইছোঁ, চাওক, টিঙৰ ওচৰলৈকে কাঠ বাঁহৰ, মই কিছু জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এটা ঘৰ ইয়াত চাওক, এয়া পাহাৰৰ পৰা নামি অহা বাঁহ কাঠৰ দম, বাঁহ কাঠৰ দমে এনেধৰণে ঘৰটোৰ টিঙৰ ওচৰলৈকে পুতি পেলাইছে। এটা ঘৰ নহয়, পিছৰটো চাওক, পিছৰটো সেই একেই অৱস্থা। পিছৰটো ভিতৰত পলস, গোটেই গাঁওখন আগত গাঁওখনৰ আপোনালোকৰ বহু ঘৰ লৈ গ'ল বোলে? কেইবাজনৰ এইফালেতো আপোনাৰ হিলনি বুলি কয়, নেপালী খুঁটি এইটো গোটেই নেপালী খুঁটি পৰে। আৰু এই য'ত নদী কিনাৰ আছে তাত বহুত লেবাৰ মানুহ আছিলে। আৰু নেপালী মানুহৰতো প্ৰায় ইয়াত বাঁহৰ ঘৰ প্ৰায় ইয়াত নায়েই। আৰু 2-এজন সেই চুকত আছিলে, পানীৰ ভেলটোৱে চিধাই তাহাঁতক মাৰিলে, তাহাঁতক ঘৰ চৰ উটুৱাই দিলে। আৰু সেই সময়তে মানে মানুহ বচাবলৈ নোৱাৰিলে কোনো। মানুহ 5-6টামান মানুহ তাত মৰিছে। গাঁওখনৰ আপোনালোকৰ কিমানজন মানুহ মৰিল টোটেল? আমাৰ এইফালেতো মানুহ চব সুৰক্ষিত, মানুহ এটাও নমৰিলে, কিন্তু ঘৰ চৰ একো নাই। বহুত লোকচান হৈছে মানুহৰ। আৰু মানুহ মৰিছে বুলি ক'লে সেই তলফালে, যোনফালে এতিয়া অলপ যাব নোৱাৰি, এই পলস আছে, সেইফালে যাব নোৱাৰি। কিন্তু সেইফালে এতিয়া ঘৰ চৰ একো নাই। তাত থকা মানুহবিলাকো ক'ত আছে সেইটো আমি গম নাপাওঁ। মোৰ লগৰ এজন কৃষ্ণ কৰ্মকাৰ বোলা, মোৰ বহুত ভাল লগৰ আছিলে, কিন্তু সিও পানীত ডুবি পেলাইনে মৰি গ'ল। একো এতিয়াতো তাক লৈ গ'ল, জ্বলালে, কি কৰিলে, তাৰ ফেমিলি মানুহ আহিলে, কিন্তু আৰু ইয়াত একো নাই, চব শেষ হৈ গ'ল, চব বৰবাদ। মোৰ সহযোগী অমিত আছে। অমিতে যথেষ্ট কষ্টৰে এই জেগাসমূহ দেখুৱাবলৈ চেষ্টা কৰিছে। তথাপিতো অমিতক মই কিছু ওপৰৰ পৰা সামগ্ৰিকভাৱে দৃশ্যটো দেখুৱাব পাৰি নেকি অকণমান চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু অমিতে ইতিমধ্যে আপোনালোকক ওপৰৰ পৰা সামগ্ৰিকভাৱে গোটেই দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিব, যিমান দূৰ সম্ভৱ হয়। কাঠ বাঁহেৰে প্ৰতিবাৰে গোটেই অঞ্চলটো পোত খাই গৈছে। আৰু অঞ্চলটো পোত খাই যোৱাৰ বাবেই এতিয়া এক প্ৰকাৰে লোকসকলে ইয়াৰ পৰা কেনেদৰে পানীখিনি তেওঁলোকৰ পৰা ওলাই যাব, ৰাস্তাটো কেনেদৰে ক্লিয়াৰ হ'ব, সেইটো আচলতে এতিয়া তেওঁলোকৰ বাবে মূল বিষয় হৈ পৰিছে। শিৱসাগৰ জিলা প্ৰশাসনক ধন্যবাদ। তেওঁলোকে বোকাখিনি শুকাই নোযাওঁতেই তেওঁলোকে আচলতে এই অঁতৰোৱাৰ যিটো ব্যৱস্থা কৰিছে, এইটো আচলতে খুব এটা সুন্দৰ পদক্ষেপ লৈছে শিৱসাগৰ প্ৰশাসনে। আৰু এই যিসমূহ বাঁহ আৰু কাঠৰ দম, এই বাঁহ আৰু কাঠৰ দমখিনি সাধাৰণ মানুহৰ বাবে আঁতৰোৱাটো এক প্ৰকাৰ অসম্ভৱ। প্ৰশাসনে যদি সেয়া আঁতৰাই নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ বাবে এইটো অসম্ভৱ যে এইখিনি আঁতৰাব পাৰিব। ইয়াতেই নৈখনৰ পৰা নামি আহিছে, নৈখন নামি আহি ইয়াতে গাড়ী উটি আহিছে, হাতী উটি আহিছে, গৰু উটি আহিছে, ঘৰ, কাঠ, নাগালেণ্ডৰ পৰা হুৰাই নামি অহা পানীয়ে এই অঞ্চলটো আটাইতকৈ বিস্তৰ ক্ষতিসাধন কৰিছে। মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু গাঁওখনৰ আগলৈ যাম, আগৰ দৃশ্য দেখুৱাই কি অৱস্থাত এই লোকসকল জীয়াই আছে সেয়া আপোনালোকৰ আগলৈ লৈ আহিম। শিৱসাগৰৰ বহু গাঁও এতিয়াও জলমগ্ন হৈ আছে। দ্বিতীয় কথাটো হৈছে যে এতিয়া এই আজিৰ দিনটোত শিৱসাগৰৰ কিন্তু প্ৰায় 98% বানত আক্ৰান্ত ৰাইজক যি সাহায্য আহিছে সেয়া চৰকাৰী হওক, বিভিন্ন প্ৰান্তৰ পৰা অহা। কালি ইয়াত প্ৰায় 50,000ৰো অধিক গাড়ী শিৱসাগৰ জিলাখনলৈ আহিছে, চৰাইদেউ জিলালৈ গৈছে, বিহুবৰ চন্তক, সেই যিসমূহ স্থান, সেই স্থান পৰ্যন্ত, নেপালী খুঁটি পৰ্যন্ত আজি নেপালী খুঁটিলৈ বহু ৰাইজ আজি গৈ আছে। বা শিৱসাগৰৰ
বিভিন্ন প্ৰান্তৰ মুঠৰ ওপৰত য'ত য'ত পানী আছিল, বিশেষকৈ কালি খনামুখ, ডিমৰুগুৰি এই যিসমূহ অঞ্চল আছিল, হাতীঘুলি পঞ্চায়তৰ যিসমূহ অঞ্চল আছিল, সেই স্থানসমূহলৈও সাহায্য গৈছে। আৰু আজি আমি য'ত আছোঁ, এয়া হৈছে কাশীবাৰীলৈ যোৱা যিটো পথ, চাৰিঙৰ ঠিক গৌৰীসাগৰ পোৱাৰ আগে আগে এতিয়াও হাতীঘুলি পথাৰ সম্পূৰ্ণৰূপে জলমগ্ন। এতিয়াও এবুকু পানী বা তাত যিসমূহ পথ আছে সেই পথত এতিয়াও ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী। গতিকে যিসকল লোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু বিভিন্নজনে খা খবৰ কৰি আছে যে এতিয়াও ক'ত মানুহ ওলাই আহিব পৰা নাই, কাৰণ ভিতৰত যিসকল লোক আছে বা যিসমূহ পৰিয়াল ভিতৰত আবদ্ধ হৈ আছে, সেই পৰিয়ালসমূহে বহুকেইটা দিন, আজি প্ৰায় 25টামান পৰিয়াল তাৰ ভিতৰত আছে দলং এখনৰ ওপৰত কাশীবাৰীৰ ৰাস্তাত। গতিকে সেই পৰিয়ালকেইটা এতিয়ালৈকে ওলাই আহিব পৰা নাই। আৰু বহু সংখ্যক ব্যক্তি এনেধৰণে তেওঁলোকে কিন্তু এইসকল লোকক এইবাবেই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে ৰাস্তাৰ কাষতে কেৱল সেই সাহায্যৰ টোপোলাটো তেওঁলোকে নথৈ তেওঁলোকে ভিতৰলৈ আহিছে, কাশীবাৰী আদি অঞ্চললৈ এতিয়া যাবলৈ আহিছে। কাশীবাৰীৰ ভিতৰৰ পৰা যিসকল ব্যক্তি ওলাই আহিছে, আপুনি আহিছে, তাত এতিয়া পৰিৱেশটো কওকচোন। এই পথেৰে যিহেতু চাৰিং দুৰ্লভ গগৈ হাইস্কুলৰ কাষেদি যাব লাগিব, গতিকে এই পথেৰে এতিয়া ভিতৰত পানী কিমান আছে আৰু মানুহ তাত কিমান আবদ্ধ হৈ আছে? পানী এতিয়া এককালে ধৰক, ৰাস্তাটো ধৰক মাজে মাজে এককাল হৈ আছে আৰু ঘৰ ওলোৱা নাই, ভেটি ওলোৱা নাই, মাজে মাজে দুঘৰ এঘৰ ওলাইছে, কিন্তু মানুহ সোমাব নোৱাৰে। তাৰ পৰা দ্বিতীয়তে হ'ল কিটো এতিয়া মানুহ এবাৰ ওলাই আহিলে আকৌ ইবাৰ সোমাবলৈ আকৌ মানে অলপ চিন্তা কৰিবলগীয়া হয়, আকৌ ওলাবলৈ। এতিয়া বস্তু নিবলৈ আহিবলৈ আমাৰ কোনো মানে হেৰি নাই, উপায় নাইকিয়া হৈ পৰিছে চব। প্ৰশাসনৰ নাও আছে নাই? প্ৰশাসনৰ নাও আমাৰ বিধায়কে নাও এখন দিছিলে, সেইখনে বহুত দূৰলৈ এতিয়া গ'লগৈ, তললৈ কলিয়লৈ গ'লগৈ। এতিয়া আমাৰ ইয়াত এতিয়া এইকেইদিন নাই ন, কালিৰ পৰা নাও নাই আমাৰ, কালিৰ পৰা নাও ব্যক্তিগত নাও আমাৰ মগোৱালৰ নাও কেইখনমান আছে, সেইকেইখনতে বস্তুখিনি নি পানি তাত আনলোড কৰি আকৌ গৰু বান্ধিবলগীয়া হৈছে। আৰু তাৰ উপৰি বিশেষকৈ এইটো এটা কথা হৈছে, মানুহে খাবলৈ পাইছে, দিছে, বহুত দিছে, কিন্তু আমাৰ পশু পক্ষীৰ কাৰণে আমাৰ একো সাহায্য একো পাবলৈ নাই তাৰমানে পশু পক্ষী এই অৱস্থা কি খাব, সেইটো কাৰণে আমাৰ অলপ বেছি দিগদাৰ হৈছে অলপ। এটা কথা দৰ্শকসকলক জনাওঁ যে যিসকল সদাশয় ব্যক্তিয়ে ইয়ালৈ আহি আছে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আপোনালোকে শিৱসাগৰবাসীৰ বাবে যি ধৰণে কষ্ট ত্যাগ কৰিছে, যিসকলে কষ্ট স্বীকাৰ কৰিছে, আপোনালোকক শিৱসাগৰবাসীৰ হৈ সকলোৱে ধন্যবাদ জনাইছে। কিন্তু এতিয়া পশুধনৰ খাদ্যৰ অভাৱ, বিশেষকৈ এতিয়া ৰাইজ যেতিয়া আপোনালোক ঘৰৰ ভিতৰলৈ যাব, তাত এতিয়া এইসকল লোকক ব্লিচিঙৰ প্ৰয়োজন, ফেনাইলৰ প্ৰয়োজন আৰু কেনেকুৱা ধৰণৰ তুলি, গাৰু এইসমূহ সামগ্ৰী যথেষ্ট। সেইবোৰ সামৰিবলৈ নাপালে ৰাইজে, এইটো কি ব্যৱস্থা কৰে আৰু ৰাইজে সামৰিবলৈ নাপালে, একো সামৰিবলৈ নাপালে, চব মানে উপঙি আছে। এতিয়া কেনেকুৱা গৰু ম'হ কিমান উটি গ'ল? গৰু ম'হ গৈছে, সেইবোৰ ধৰিব পৰাবোৰ ধৰিছে আৰু সেইটো হিচাপ নাই, ৰাখিব নোৱাৰে নহয়। আৰু গৰু ম'হ ৰাখিবলৈও মানে অকল দলংখন আছে, দলংখনৰ ওপৰতে এতিয়া গৰু ম'হকেইটা ৰাখিছে। দলঙৰ ওপৰত এতিয়া কিমান মানুহ আছে, গৰু ছাগলী কিমান? দলঙৰ ওপৰত প্ৰায় আমাৰ এতিয়া 20 ঘৰ 25 ঘৰ মানৰ মানুহৰ মানে খুটি এটা কৰি থকা হৈছে বৰ্তমান। তাৰপিছত গৰু ম'হ এতিয়া খাবলৈ একো নাই, পানী কেওফালে, তাকে এতিয়া খেতি পথাৰটো নষ্টই বাৰু। এতিয়া কি কৰে চৰকাৰে ব্যৱস্থা। কলিয়ৰীৰ ফালে এতিয়া অৱস্থা কেনেকুৱা? কলিয়ৰীৰ ফালেতো আমাতকৈ অকণমান বেছিহে হৈছেগৈ নেকি বুলি কোৱা শুনিছোঁ। সিমানটো কলিয়ৰী চাইডে আমাৰ যোগাযোগ নাই। DC অফিচৰ পৰা হওক বা পঞ্চায়তৰ পৰা হওক যিসমূহ আপোনালোকলৈ সাহায্য, সেই সাহায্যখিনি আহিছে? পাইছোঁ সাহায্য সকলোখিনি পাইছোঁ, কিন্তু আমাৰ এই পশুধনখিনিৰ কাৰণে অলপ দিগদাৰ হৈছে। ইভাগে ৰাইজৰ কাৰণে, গাঁৱৰ মানুহখিনিৰ কাৰণে সাহায্য দিছে, সেইটো মিছা নকওঁ, সেইটো সকলো দি আছে। আজি তেজপুৰৰ পৰা আহি দিছে, সেই দুটা পাৰ্টীয়ে তেজপুৰৰ পৰা আহি দিছে। তাৰপৰা কালি আহিলে ডিগবৈ পাৰ্টী, এইকেইদিন আহি আছে গুৱাহাটী আহিলে, গুৱাহাটীও পাৰ্টীও আহিছে, বস্তু দিছেহি। পিন্ধা আৰু কোনো সমস্যা নাই হোৱা বাৰু, এতিয়া খাবলৈ দিছে, কিন্তু দিছে কেওফালৰ পৰা দিছে, চৰকাৰৰ ফালৰ পৰাও দিছে। ইভাগে সাহায্য, ইভাগে এতিয়া ধৰক সংগঠনে দিছে, NGO দিছে, যিমান পাৰে সিমান দি আছে ডেইলি বহুত দিছে। এতিয়া খালি আমাৰ অলপ কষ্ট হৈছে, কিন্তু আমাৰ অহা যোৱা, ওলোৱা সোমোৱা একেটা ঘৰতে ধৰক, এতিয়া যিটো চট দিছে সেই চটখনতে ধৰক আধাটো মানুহ তাতে পৰিয়াল মানে ৰ'বলগীয়া হৈছে, সেইটো কাৰণে দিগদাৰ হৈছে অলপ বহুত। এতিয়া পৰিৱেশটো হৈছে যে ভিতৰত যিসকলে
দলঙৰ ওপৰত 25টামান পৰিয়াল আছে। সেই 25টা পৰিয়ালে এতিয়ালৈকে খাবলৈ পাই আছে, ঠিকে আছে, কিন্তু পশুধনৰ বাবে খাদ্যৰ অভাৱ, পশুধনৰ বাবে এতিয়ালৈকে একো পোৱা নাই। প্ৰশাসনৰ সাহায্য গৈ পাইছেগৈ, তেওঁলোকে কৈছে এতিয়া মুঠৰ ওপৰত তেওঁলোকক পশুধনৰ বাবে কিছু খাদ্য লাগে। আৰু বিশেষকৈ এতিয়া ৰাইজ যিহেতু ভিতৰলৈ সোমাই যাব, ঘৰৰ ভিতৰলৈ, আৰু 2-3 দিনৰ পিছত পানী ওলাই যাব, যেতিয়া ভিতৰলৈ যাব তেতিয়া অন্ততঃ তেওঁলোকৰ বাবে ব্লিচিং, ফেনাইল এইসমূহ আদি বস্তুৰ প্ৰয়োজন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।